নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা শুভাৰম্ভণি হোৱা অতিৰুদ্ৰ মহাযজ্ঞৰ আজি অন্তিম অনুষ্ঠান অৰ্থাৎ আজি সামৰণি পৰিব। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত ইতিমধ্যে আহি উপস্থিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে এই যজ্ঞত অংশগ্ৰহণ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই। আৰু এনেদৰে যজ্ঞ চলি আছে আৰু দাক্ষিণাত্যৰ পুৰোহিতসকলে যজ্ঞ পাঠ কৰি আছে। তেখেতলোকে মন্ত্ৰ পাঠ কৰি এই যজ্ঞৰ আজি সামৰণি পেলাব। সঁচাই এক সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত। আৰু আমি দেখুৱাই আছোঁ ইয়াতে আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা। আৰু এতিয়া যজ্ঞৰ অনুষ্ঠান চলি আছে। এনেদৰেই আজি পুৰোহিতসকলে মন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞৰ অনুষ্ঠান সমাপন কৰি আছে। সঁচাই এক সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আজি শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা শুভাৰম্ভণি হোৱা অনুষ্ঠানটিৰ আজি সামৰণি পৰিব। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত সিদিনাও উপস্থিত আছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা। আৰু আজি সামৰণি অনুষ্ঠানতো মুখ্যমন্ত্ৰী উপস্থিত আছে। আমি দেখুৱাই আছোঁ এনেদৰে মুখ্যমন্ত্ৰীয়ে এতিয়া পূজা ভাগত অংশ লৈছে আৰু তেখেতলোকে যজ্ঞত অংশগ্ৰহণ কৰি আৰু বিশ্বশান্তিৰ কামনা কৰিছে, জীৱৰ মংগল কামনা কৰিছে। সঁচাই এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ইতিমধ্যে যজ্ঞ সমাপন হৈ আছে। আৰু আজি এই অনুষ্ঠানটোত সামৰণি অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্ত আহি উপস্থিত হৈছে। আমাৰ কেমেৰা পাৰ্চন দেখুৱাই আছে ইয়াত কেইবা হেজাৰ ভক্তৰ সমাগম হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ইয়াৰ সামৰণি অনুষ্ঠান অৰ্থাৎ যজ্ঞৰ সামৰণি পূজা পাঠ চলি আছে। সঁচাই এক সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল। কি ক'ব আজি সামৰণি পৰিব অতিৰুদ্ৰ মহাযজ্ঞ? আজি সামৰণি 8 দিনত অতিৰুদ্ৰ মহাযজ্ঞ গুপ্তেশ্বৰ দেৱালয় মন্দিৰত কি লানি নিচিঙা ভক্তৰ দেখাই পাইছে আপোনালোকে। অজস্ৰ জনতাই আহি ইয়াত ভিৰ কৰিছে। এই যজ্ঞৰ শৰণত হৈছে মহাদেৱৰ ওচৰত অৰ্পণ কৰিছে। কিছুমানে গাখীৰ, ধূপ ধূনা আদি এইবিলাক জ্বলাই তেখেতসকলে অৰ্পণ কৰিছে শিৱৰ ওচৰত। আৰু এই যজ্ঞৰ মই জানিব পৰা মতে এই ঢেকিয়াজুলি শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকিয়াজুলি সমষ্টিত এই যজ্ঞটো প্ৰথম অতিৰুদ্ৰ মহাযজ্ঞ। আজি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ ডাঙৰীয়া আহিছে। গতিকে এই যজ্ঞত তেখেতে আহুতি অৰ্পণ কৰিছে। আজি শেষ নিশাৰ দিনা তেখেতে আহি ইয়াত অৰ্পণ কৰি আমাক নথৈ আনন্দিত কৰিছে। এই ভক্তপ্ৰাণ ৰাইজসকলকে তেখেতে আশীৰ্বাদ লৈছে আহি। এইখিনিকে আৰু ক'ব লগা। কি ক'ব চমুকে আজিৰ দিনটোত? আজি খুব আনন্দৰ দিন। আমি কেতিয়াও নেদেখা এটা অনুষ্ঠান ইয়াত আমি দেখিবলৈ পালোঁ গুপ্তেশ্বৰত। তাৰ ফলকে আজি যথেষ্ট ভক্তপ্ৰাণ উপস্থিত হৈছে। আজি বহুত লাইন, এনেকুৱা লাইন আমি কেতিয়াও দেখা নাছিলোঁ। আজি যিসকলে ভোলে বাবাক ভাল পায়, তেখেতৰ শ্ৰদ্ধা আছে, তেখেতসকলে ইয়াত উপস্থিত হৈছে। হয়, ইতিমধ্যে শুনিলে অতিৰুদ্ৰ মহাযজ্ঞৰ আজি অন্তিম দিন অৰ্থাৎ সামৰণি পৰিব। সামৰণি অনুষ্ঠানত এনেদৰেই ভক্তসকলে উপস্থিত হৈছে। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই পূজা পাঠত অৰ্থাৎ পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা ইয়াত উপস্থিত আছে। আৰু আমি দেখুৱাই আছোঁ তেখেতে এনেদৰে আজি পূৰ্ণাহুতি দিছে। আৰু লগতে উপস্থিত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। আৰু এনেদৰেই আজি এই অনুষ্ঠানটিৰ সামৰণি পেলোৱা হ'ব। আৰু এই অনুষ্ঠানটিৰ শুভাৰম্ভণি অনুষ্ঠানতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে তেখেতৰ সহধৰ্মিনী উপস্থিত আছিলে। আৰু আজি অন্তিম দিনাৰ অনুষ্ঠানতো তেখেতে উপস্থিত আছে। আৰু এনেদৰে পূৰ্ণাহুতি চলি আছে। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে এনেদৰে পূজা পাঠ চলি আছে। ইতিমধ্যে পূৰ্ণাহুতি চলি আছে। সঁচাই এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আজি শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি অনুষ্ঠানটিৰ সামৰণি পেলোৱা হ'ব।
আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই অতিৰুদ্ৰ মহাযজ্ঞৰ পূৰ্ণাহুতি দি আছে সঁচাই এক সুন্দৰ পৰিৱেশ আৰু সকলোৱে আজি এই মহাযজ্ঞত অংশগ্ৰহণ কৰি বিশ্বমংগল কামনা কৰিছে জীৱৰ মংগল কামনা কৰিছে সঁচাই এক আজি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সমাপন হ'ব অতিৰুদ্ৰ মহাযজ্ঞ আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত এক উখল মাখল পৰিৱেশ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আজি অনুভৱ কেনেকুৱা আজি অনুভৱ বহুত বঢ়িয়া ইমান মানুহ আহিছে আৰু ভক্তগণক চাই আছে হাজাৰ হাজাৰ ভক্তগণ চাৰিওফালে আছে আমাৰ চিএম ছাৰো আজি উপস্থিত আছে ধুনীয়াকৈ পূজা হৈ আছে ৰাইজে কোনো অসুবিধা হোৱা নাই ধুনীয়াকৈ ছিষ্টেমেটিক বস্তুটো হৈ আছে মানুহে দৰ্শন কৰিব পাৰিছে কোনো অসুবিধা পোৱা নাই তাক লৈ দিছে বহুত ভাল লাগি আছে ইতিমধ্যে শুনিলে আজি উৎফুল্লিত হৈ পৰিছে তেখেতলোকে আৰু ইয়াত আৰু এগৰাকী ভক্ত আছে আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম আজি অনুভৱ কেনেকুৱা আজি অসমত ইতিহাসত লিপিবদ্ধ থকা আমাৰ গুপ্তেশ্বৰ দেৱালয়ৰ আপোনাৰ শংকৰদেৱৰ দিনৰে এই গুপ্তেশ্বৰ দেৱালয় আমাৰ অসমৰ ৰাইজে জানে এই গুপ্তেশ্বৰ দেৱালয়ত আপোনাৰ সমগ্ৰ অসমৰ শান্তিৰ বাবে অতিৰিক্ত মহাযজ্ঞ আয়োজন কৰা হৈছে সকলো ভক্তগণ ৰাইজে ইয়াত পূৰা আদৰি আৰু ভক্ত সমাগম হৈছে আপোনাৰ দেখিবলৈ পাইছে ইয়াত পুৱাৰ পৰা ৰাতিপুৱা 6টা বজাৰ পৰা সন্ধিয়া 7টা বজালৈকে ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় আৰু সকলোৰে মনত আনন্দ আৰু ভক্তিভাৱে ইয়াত আহি পূজা অৰ্চনা কৰিছে আৰু তাৰমানে ভগৱানৰ ওচৰত ৰাইজৰ মংগল হওক বা সমাজৰ মংগল হওক তেওঁলোকে কামনা কৰিছে আমি অতিকৈ সুখী যে ঢেকীয়াজুলি এনেকৈ এখন জেগাত শিঙৰিৰ দৰে গুপ্তেশ্বৰ দেৱালয় আমাৰ আছে আমি ইয়াৰ বাবে অতি গৰ্বিত হয় ইতিমধ্যে আজি তেখেতলোকে উৎফুল্লিত হৈ পৰিছে ভক্তসকল কিয়নো গুপ্তেশ্বৰ দেৱালয় বুলি ক'লে এক ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক দেৱালয় আৰু এই দেৱালয় প্ৰাংগণত যোৱা 23 নৱেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি অন্তিম দিন অৰ্থাৎ সামৰণি অনুষ্ঠান আৰু এই অনুষ্ঠানটিত যিসকলে ওতপ্ৰোতভাৱে লাগি আছিলে বা যিসকলে এই অনুষ্ঠানটিত সহযোগ কৰি আহিছিলে আমি সকলোৰে মনৰ কথা জনাৰ চেষ্টা কৰিম আৰু এগৰাকী বাইদেউ আছে বাইদেউ কি ক'ব আজিৰ দিনটোত খুব সুন্দৰ অনুভৱ আজি 8 দিনে ধৰি পেলাই হৈ আছে যজ্ঞভাগ আমি ভাগ লৈ তাতে নথৈ আনন্দিত সকলোৰে যাতে ভাল হয় পৃথিৱীখনৰ মংগল কামনাৰে ছাৰে কৰিছে সকলোৰে মংগল কামনা কৰিছোঁ মোৰ ফালৰ পৰাও ইতিমধ্যে শুনিলে তেখেতলোকে আজি প্ৰতিগৰাকী লোকৰ মংগল কামনা কৰিছে জীৱৰ মংগল কামনা কৰিছে সঁচাই এক আধ্যাত্মিক পৰিৱেশত বিলীন হৈছে শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।